গুড মৰ্ণিং জহাৰ আৰু ঈশ্বৰ চাহাই জয় যিছু সকলোকে আৰু আজি ছানডে সকলোকে হেপী ছানডে। আজি দিনটো আপোনালোকৰ কাৰণে শুভ হওক, ভাল হওক, দিনটো ভালে ভালে যাওক। আৰু মই এই ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য যে মই কিছুমান দুই এটা কথা ক'বলৈ বিচাৰিছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে, আৰু আশা কৰোঁ আপোনালোকে ভালকৈ শুনিব। আৰু এই ভিডিঅ'টো কথাবোৰ হৈছে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে, যিবিলাকে উঠি আহিছে সেই ল'ৰা ছোৱালীবিলাকৰ কাৰণে দুই এটা মোৰ মনৰ কথা ক'বলৈ বিচাৰিছোঁ সিহঁতক। যে আমি আজিকালি ল'ৰা ছোৱালীক চাওঁ, কিছুমান ল'ৰা ছোৱালী লিখা পঢ়া কৰিছে, পঢ়িছে, কলেজ গৈছে, কিন্তু সিহঁতৰ নৈতিকতা যিটো জ্ঞান থাকে সেই জ্ঞানটো নেথাকে। মানে আমি মানুহবিলাকক সন্মান দিব নেজানো, মানুহবিলাকৰ লগত কথা পাতিব নেজানো, আৰু কোনোবাই যদি কিবা কৈ দিয়ে তেতিয়া মানে নিজৰ কথাটোহে শুদ্ধ বুলি ভাবোঁ, নহয় জানো? ঘৰৰ মানুহৰ কথা নুশুনো, মা দেউতাৰ কথা নুশুনো, আৰু কোনোবাই ডাঙৰ মানুহো যদি কৈ দিয়ে আমাৰ ঘৰৰ বাহিৰৰ মানুহ, কোনোবা ডাঙৰ মানুহ, চিনিয়ৰ মানুহ কৈ দিয়ে কিবা এটা কথা, তেতিয়া সেই কথাটোকো আমি গুৰুত্ব নিদিয়া হওঁ, কাৰণ আমি নিজকে শুদ্ধ আছোঁ বুলিয়ে ভাবোঁ, নহয় জানো? আৰু সেই তেনেকুৱাই আমি নিজকে শুদ্ধ আছোঁ বুলি ভাবোঁতেই আমি মাজতে কিছুমান ভুলবোৰ কৰি পাওঁ, যিটো গৈ লাষ্টত মানে পস্তাব লগা হয়, বা নিজকে লাজ অনুভৱ হয়, বা বেয়া লাগে যে কিয় কৰিলোঁ বা কিয় কথা নুশুনিলোঁ, তেনেকুৱা অনুভৱ হয়। আৰু সেইবিলাকৰ পৰা বাচি থাকিবৰ কাৰণেই আমাক অলপ চিন্তা চৰ্চা কৰিব লাগে, কাৰণ প্ৰতিটো মুহূৰ্তে আমাৰ কাৰণে বহুত প্ৰয়োজন, প্ৰতিটো মুহূৰ্তই আমাৰ কাৰণে অমূল্য, কাৰণ যি সময়খিনি আমি পাওঁ সেই সময়খিনি আমি যদি ভালকৈ ব্যৱহাৰ নকৰোঁ তেতিয়া দুনাই সেই সময়বিলাক আমি নেপাওঁ। সময় এবাৰ আহে আৰু গুচি যায়, সেইটোক আকৌ ঘূৰাই আনিব নোৱাৰোঁ। সেয়েহে আমাৰ সময় আছে, আমাক ভাল কাম কৰি দেখুৱাব লাগিব। মা দেউতাৰ কথা শুনি সিহঁতৰ মতে চলি, বা মা দেউতাও যদি কেতিয়াবা ভুল কৰিছে তো সিহঁতক বুজাব পাৰিব লাগিব যে নহয়, এইটো ভুল হৈছে, আপোনালোকে ভুল কৰিছে, এনেকুৱাহে হ'ব। যে সেইটো নহয় যে মা দেউতাই যদি কিবা এটা ভুল দিশত লৈ গৈছে আৰু তুমি গুচি গৈছা, সেইটো নহয়। কিন্তু যদি তুমি জানিছা যে সেইটো ভুল হৈছে, তো মা দেউতাকো তোমাক ক'ব লাগিব যে সেইটো ভুল হৈছে। হয়তো মা দেউতাও নেজানিবও পাৰে, স্বাভাৱিক কথা। তো সেইটোৱেই যে আমাৰ ল'ৰা ছোৱালীবিলাকে নিজকে বহুত জানো নিচিনা হৈ যায়, আচলতে সিহঁতে একোৱেই নেজানে। ময়ো নেজানো, কিন্তু মোৰ যিটো অনুভৱ, মই মানুহবিলাকক কেতিয়াবা চাওঁ, ল'ৰা ছোৱালীক কেতিয়াবা চাওঁ, আমাতকৈ সৰু ল'ৰা ছোৱালী বা তেনেকৈ চাওঁ, তেতিয়া কেতিয়াবা এনেকুৱা ব্যৱহাৰবিলাক চাই পাওঁ যে মানে মনত দুখ লাগে, কাৰণ যিটো আমি কৰি পোৱা নাই কেতিয়াও। তেনেকুৱা ব্যৱহাৰবিলাক চালে আমাক বহুত দুখ লাগে, কাৰণ মানুহ যিমানেই বেয়া নহওক, মানুহক সন্মান কৰিব জানিব লাগিব। যদি মানুহক আমি সন্মান কৰোঁ তেতিয়াহে আমাক মানুহে সন্মান কৰিব। আমাৰ বয়স কম থাকিলেও বা বয়স বেছি থাকিলেও, ডাঙৰ হ'লেও আমাক সন্মান কৰিব, কাৰণ সন্মানটো ডাঙৰ সৰু নহয়, কৰ্মৰ দ্বাৰাই সন্মান পায়। সেয়ে ল'ৰা ছোৱালীবিলাকে আৰু কি কৰে যে মানে অলপতো পঢ়ে, আৰু ধৰক ক্লাছ 10 মেট্ৰিক দিলে, হাই ছেকেণ্ডেৰী গ'লে আৰু বাদ দি দিয়ে। বেছিকৈ আমাৰ বাগানৰ ল'ৰা ছোৱালীবিলাকে মা দেউতাই খৰচ কৰি টিউশ্যন ফিজ দিয়ে, বাগানত হাজিৰা কৰি পেলাই টিউশ্যন ফিজ দিয়ে, কিন্তু সেই টিউশ্যন ফিজবিলাক ক'ৰ পৰা আহে সেইটো চিন্তা নকৰে সিহঁতে। আৰু মানে পঢ়া শুনাত ফাং ফুং কৰে, নপঢ়ে। তো সেইবিলাক কৰিব নালাগে, আমাক পঢ়িব লাগে। শিক্ষাৰ মানদণ্ড কেতিয়া উন্নত হ'ব? যেতিয়া আমি শিক্ষাৰ
মূল কথাটো আমি বুজি পাম। শিক্ষা নাথাকিলে কি হয় আৰু শিক্ষা থাকিলে কি হয়। যেতিয়া আমি এই কথাটো বুজি পাম, তেতিয়া আমাৰ শিক্ষাৰ মানদণ্ডটো উন্নত হ'ব। আমাৰ বাগান উন্নত হ'ব, বাগানৰ ল'ৰা ছোৱালী উন্নত হ'ব। সেয়েহে মোৰ এটাই অনুৰোধ যে আমাৰ ল'ৰা ছোৱালীক লৈ পেলাই, আমাৰ ভাই ভণ্টি লৈ পেলাই, মোৰ ভাই ভণ্টি যিমান আছে সকলোকে মই এটাই কথা ক'বলৈ বিচাৰোঁ যে যিটো তোমালোকৰ হাতত সময় আছে, সেই সময়খিনিত ভাল কামত খটোৱা। হয়তো পঢ়ি আছা যদি পঢ়াত খটোৱা, আৰু কিবা কৰি আছা যদি সেইটো ভালকৈ কৰা, যাতে তোমালোকৰ জীৱনটো ভালকৈ গঢ়িব পাৰিবা। কাৰণ সময় থাকোঁতেই জীৱনটো গঢ়ি ল'ব লাগে, সময় যোৱাৰ পিছত জীৱনটো গঢ়িব নোৱাৰি। আৰু সেয়েহে মই মোৰ ভাই ভণ্টিসকলত অনুৰোধ কৰিছোঁ বা ক'ব বিচাৰিছোঁ মোৰ মনৰ পৰা, সকলোৱে মোৰ ভাই ভণ্টি যিবিলাক মোতকৈ সৰু, সকলোৱে মোৰ বাগানৰো ভাই ভণ্টি যিমান আছে, সকলোকে মোৰ এটাই অনুৰোধ, তোমালোকে ভালকৈ পঢ়া আৰু কিবা এটা কৰিবলৈ চেষ্টা কৰা। কাৰণ আজি চৰকাৰী চাকৰিয়ে পাম বুলি পঢ়িলে নহ'ব, বা চাকৰি নেপাওঁ পঢ়িখিনি কি লাভ বুলি ক'লেই নহ'ব, তেনেকৈ ভাবিলেই নহ'ব। চৰকাৰী চাকৰিৰ বাহিৰেও আৰু বহুত কাম আছে, বহুত বিজনেছ আছে, বহুতখিনি কাম আছে, ছোৱালীৰো বাবে ল'ৰাৰো বাবে। মাত্ৰ ইচ্ছা হ'ব লাগে। ইচ্ছা হ'লে আমি সকলো কৰিব পাৰোঁ। তাৰ কাৰণে সময়বোৰ এনে নষ্ট নকৰিবা, আৰু যিমান পাৰা সময়বোৰ ভাল কামত খটাবলৈ চেষ্টা কৰিবা। আৰু বিশেষ নকওঁ, আৰু যদি মোৰ কোৱাটো ভুল হৈছে তেতিয়াহ'লে মোক ক্ষমা কৰি দিব। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, তেতিয়া আনেও সেই ভিডিঅ'বিলাক চাই পেলাই এটামান কথা হ'লেও বুজিব পাৰিব বা শিকিব পাৰিব। তো আজিলৈকে ইমানেই। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই বাই।